আমাৰ অসমত গৃহ বিভাগ গৃহমন্ত্ৰী নাইবা চূড়ান্তভাৱে বিফল, নতুবা গৃহমন্ত্ৰীৰ লগত ৰাজ্যখনৰ ডিজিপিৰ সংঘাত বা দ্বন্দ্ব চলি আছে, ভুল বুজাবুজি চলি আছে, টিউনিং নাই। এগৰাকীয়ে তেওঁ এতিয়া তদন্ত দিব লগা হৈছে, কেনেকে জিমখানা ক্লাব পালেগে, কেনেকে ইয়াৰ লগত কোনোবা সংবাদ গোষ্ঠীৰ কথা তেওঁ নিজে কৈছে, সংবাদ গোষ্ঠী আৰু পুলিচৰ এটা সম্পৰ্ক গোপন বুজাবুজি তেওঁলোকে হেঁচা প্ৰয়োগ কৰি কাম কৰিছে। গতিকে মুখ্যমন্ত্ৰী নিজে অসহায়, তাৰমানে বা নতুবা কোনোবা অতি শক্তিশালী ৰাজনৈতিক ব্যক্তিৰ ইয়াত হস্তক্ষেপ আছে, যিবোৰ কথা মুখ্যমন্ত্ৰী মুকলিকে ক'ব পৰা নাই। মুখ্যমন্ত্ৰীয়ে কয় ডিব্ৰুগড়ত কৰায়ত্ব কৰা, তেওঁলোকে কয় যোৰহাটত থকা কথা, তেওঁলোকে কয় তাৰ্কিক বৰা ঘৰত থকা কথা, গাঁৱৰ মানুহে কয় ইয়ালৈ বাহিৰ বিয়া হোৱাৰ পাছত চুমি বৰা অহাই নাই বুলি কৈছে। তাৰমানে এই কথা বতৰাবোৰৰ মাজত সাংঘাতিক এটা ৰহস্য আছে। এখন চিত্ৰনাট্য এখন তেওঁলোকে প্ৰস্তুত কৰিছে, আমি ধাৰাবাহিকভাৱে হেঁচা দি আছিলোঁ, কৈ আছিলোঁ, আৰু ৰাজ আতিথ্য দিয়াৰ কথা জল পট কেনেকে গ'ল? অপৰাধী গৈ যিখন জিমখানা ক্লাব তাৰ যিগৰাকী মেনেজাৰ তেওঁ কৈছে যে প্ৰি বুক নাছিলে, পুলিচ লগত আহিছিলে কাৰণে আমি ৰুমটো দিলোঁ। এটা নন এ চি ৰুম দিওঁতে নন এ চি হোৱাৰ কাৰণে এ চি ৰুমলৈ গ'ল। তাৰ পাছত তাত ব্ৰেকফাষ্ট কৰিছে, ব্ৰেকফাষ্টৰ তালিকা ৰাইজে দেখিছে, কি কি খাইছে, ফল মূল কি খাইছে, ব্ৰেকফাষ্টত কি আছে এইবোৰো দেখিছে। তাৰ পৰা ওলাই আহিছে, কোনোবাই কয় 5:30 সোমাইছে, কোনোবাই কয় 5টাত সোমাইছে, কোনোবাই কয় 8টা 5ত ওলাই আহিছে, কোনোবাই কয় 10টা বজাত ওলাই আহিছে। এই যে যিবোৰ কথা বতৰা এইবোৰৰ বিসংগতিপূৰ্ণ, যিগৰাকী এছপিয়েও ক'ব নোৱাৰে যে কৰায়ত্ব কৰা হৈছে নে চাৰেণ্ডাৰ কৰিছে, আত্মসমৰ্পণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবোৰে মানুহৰ মাজত ৰহস্যটো অধিক ঘনীভূত কৰিছে। আপোনালোকে সকলোৱে দেখিছে কেনেকে মানে কাৰাগাৰৰ মহিলা কক্ষ কেনেকে চাফ চিকুণ কৰিছে পুলিচে, কেনেকে তলা নলগোৱাকে ৰাখিছে, চেণ্ডেল পিন্ধি কেনেকৈ লকআপৰ ভিতৰত সোমাই আছে, কেনেকে ৰাতি খাটিয়াৰ যোগান ধৰিছে, কেনেকে ৰাতি মহ দানি বিচাৰিছে। এইবোৰতো আমাৰো সকলোৰে চোট আছে যে ৰাইজক মই সেইকাৰণে ক'ব খোজো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাইজক মূৰ্খ বুলি নাভাবিব। আমি কোন সৰিয়হৰ তলিত ভূত কোন আছে আমি জানো আৰু গম পাওঁ। আমি কৈ থকা যিটো কথা এইটো ৰাইজৰ ন্যায়ৰ স্বাৰ্থত কৈছো। এই কথাক আপুনি আওকণীয়া কৰি মানুহক এটা পৰিৱেশ, আজি মই কৈ আছো তেওঁ ক'ব মইতো CBIকহে দিব পাৰোঁ, চৰকাৰৰ নিউট্ৰেল এজেঞ্চিক দিব নোৱাৰো। মই আপোনাক কৈ দিছো, এই কৈছো যে চৰকাৰৰ এখন আইন আছে য'ত কমিশ্যন অফ এনকুৱাৰী এক্ট বুলি কয়। এইখনৰ অধীনত জুডিচিয়েল কমিশ্যন, ন্যায়িক আয়োগ এখন তৈয়াৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছো, বাটো দেখুৱাই দিছো। তেওঁ কাইলৈ হঠাৎ কৈ দিব যে আমিও ইণ্ডিপেণ্ডেণ্ট, জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট, CBI ইণ্ডিপেণ্ডেণ্ট, মই কেনেকৈ দিম? গতিকে মই সমাধান সূত্ৰটো দিছো, ৰাইজক মূৰ্খ বুলি নাভাবিব। এইবোৰ অসমৰ ধন, জনতাৰ ধন, বহু কষ্ট উপাৰ্জিত ধন, বহু দুখীয়া মানুহৰ 20,000, 50,000, 70,000, 80,000, 90, 1 লাখ, স্পট বয়, লাইটৰ মানুহ, কিবা কিবি ৰাস্তাই ঘাটে মানে বিভিন্ন কাম কৰা বিভিন্ন মানুহ সকলোৱে 3 গুণ পাব বুলি তেওঁলোকে ধন 3 গুণ হাৰত 30%, 40%লৈকে সুদৰ মানে যিটো হাৰ ইণ্টাৰেষ্টৰ হাৰ পাম বুলি ভাবি দিয়া ধন। গতিকে এই ভয়াৱহ কেলেংকাৰী যাতে তদন্ত হ'ব লাগে, এই ধনৰ যাতে ৰাজনৈতিক ব্যৱহাৰ হ'ব নালাগে, লক্ষ্য 2026 হ'ব নালাগে, আৰু অপৰাধীক ৰাজসাক্ষী বনাবৰ কাৰণে যাতে ষড়যন্ত্ৰ কূটকৌশল ৰচনা নকৰে।